হয় মোৰ হাতত আছে এয়া আধা লিটাৰ কিনলে যি মিনাৰেল ৱাটাৰৰ পানী বটল আৰু এই আধা লিটাৰ কিনলে পানী বটলৰ দাম হ'ল 30 টকা হয় এয়া তেজপুৰৰ মন যায় কেফেত এই আধা লিটাৰ কিনলে পানী বটলৰ দাম হ'ল 30 টকা আৰু 250 mlৰ কোকো কোলাৰ দাম হ'ল 75 টকা এয়া তেজপুৰ স্থিত মন যায় কেফেত এই দাম মই দেখুৱাইছো এয়া আধা লিটাৰ কিনলে পানী বটলৰ দাম 30 টকা আৰু মোৰ কেমেৰা সহযোগী সেই যি আধা লিটাৰ পানী বটলটো দেখুৱাইছো এয়া সেই আধা লিটাৰ কিনলে পানী বটল আৰু এই কিনলে পানী বটলৰ দাম 30 টকা একেদৰে এয়া যি 250 mlৰ যি কোকো কোলা এই কোকো কোলাৰ দাম হ'ল 75 টকা এনেদৰে এতিয়া একাংশ ৰেষ্টুৰেণ্ট কেফে গ্ৰাহকক লুণ্ঠন কৰিছে আৰু মই ইয়াৰ যি বিল সেয়া দেখুৱাইছো এয়া পানী বটল সেই পানী বটলৰ যি দাম তেওঁলোকে কেনে ধৰণে নিৰ্ধাৰণ কৰিছে এয়া আধা লিটাৰ পানী বটল কিনলে পানী বটলৰ দাম 28 টকা 57 পইচা লৈছে আৰু একেদৰে 250 mlৰ যি কোকো কোলা সেই কোকো কোলাৰ দাম 75 টকা লৈছে এনে ধৰণে এতিয়া এই সমূহ যি ৰেষ্টুৰেণ্ট কেফে গ্ৰাহকক লুণ্ঠন কৰিছে তেওঁলোকে মই দেখুৱাইছো এয়া তেজপুৰ স্থিত মন যায় কেফেত এনে ধৰণে লুণ্ঠন চলোৱাৰ এক তথ্য পোহৰলৈ আহিছে এই আধা লিটাৰ পানী বটল যাৰ দাম 10 টকা কিন্তু এই কেফেটোৱে লৈছে আধা লিটাৰ পানী বটলৰ 30 টকা মই কথা পাতিম গ্ৰাহকৰ সৈতে কি হৈছে কক আপোনাৰ লগত মই 23 তাৰিখে যোৱা 23 তাৰিখে তেজপুৰ স্থিত মন যায় কেফেত গৈছিলোঁ তাতে মই ফাষ্ট ফুড খাইছিলোঁ তাৰ পিছত আপোনাৰ কোকো কোলা আৰু ড্ৰিংকিং ৱাটাৰ হাফ লিটাৰ লৈছিলোঁ তেখেতসকলে মোক এই কিনলে ড্ৰিংকিং ৱাটাৰ দিছিলে এটো আপোনাৰ যেতিয়া মই বিল পে কৰোঁ তেতিয়া ৰিচিপ্টখনত লিখা আছিল ইয়াত 28.57 প্লাছ GST এক্সট্ৰা GST ধৰি ইয়াৰ দাম 30 টকা কৰিছে তাৰ পিছত মোৰ চকুৰ সন্মুখতে কোকো কোলা 250 ml 20 টকাত মাৰ্কেট ভ্যালু তেওঁলোকে 75 লৈছে প্লাছ GST এক্সট্ৰা তাৰ পিছত মই ঘৰলৈ আহি তেখেতসকলক কৰ্তৃপক্ষক মই ফোন কৰিছিলোঁ যে আপোনালোকে ইমান চাৰ্জ কিয় কাটিছিলে তেখেতসকলে কৈছে বোলে আমাৰ এইটো কম্পিউটাৰ সেটিং আছে গতিকে আমি চাৰ্জ কাটিবলৈ বাধ্য তাৰ পিছত মই ক'লো MRP ওপৰতো আপোনালোকে ল'ব নোৱাৰে তাৰ পিছত তেখেতসকলে কৈছে বোলে MRP ওপৰত ল'ব নোৱাৰি কিন্তু আমাৰ ইয়াত কম্পিউটাৰ সেটিং হৈ থকাৰ কাৰণে আমি এইটো ল'বলৈ বাধ্য হৈছোঁ সেই কথা তেওঁলোকে গ্ৰাহকক মাৰধমাৰ দি আছে আজি অত বছৰ ধৰি তেওঁলোকে এই 30 টকাকৈ লৈ আছে হেৰি গ্ৰাহকৰ পৰা পানীৰ দামটো কেনেকৈ 10 টকাৰ 30 টকা হ'ল তেওঁলোকে লুণ্ঠনত চলাইছে তেওঁলোকে সাধাৰণ ৰাইজক লুটি আছে এতিয়া মই জনামতে MRP ওপৰত এটকাও ল'ব নোৱাৰে তাতে হেৰি GST ইনক্লুড হৈ থাকে কিন্তু তেওঁলোকে কি কাৰণত কেনে ধৰণে এই হেৰি পানী বটলটো 30 টকা লৈছে তাৰ বিচাৰি মই গ্ৰাহক জাগত এটা কমপ্লেইন ৰুজু কৰিছোঁ যোৱাকালি অৰ্থাৎ 24 তাৰিখে কমপ্লেইনৰ ৰিজাল্টটো এতিয়ালৈকে অহা নাই সোমবাৰ মানলৈকে ৰিজাল্টটো আহিব কমপ্লেইনটো মই আপোনাৰ এই কমপ্লেইন ৰুজু কৰিছোঁ এই কমপ্লেইন মই ৰুজু কৰিছোঁ গ্ৰাহক জাগত এতিয়া কি দাবী জনাব মই এইটোৱে দাবী জনাম তেওঁলোকে যিমানখিনি লুণ্ঠন চলাইছে আজিলৈকে সেয়া যাতে বন্ধ হ'ব লাগে আৰু চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া যিটো দাম সেইমতে যাতে বস্তু বিক্ৰী কৰে তাকে দাবী জনাইছে নিশ্চয়কৈ এনে ধৰণে MRPতকৈ অত্যাধিক দামত তেওঁলোকে লৈছে গ্ৰাহকৰ পৰা এই তেজপুৰ স্থিত যি মন যায় নামৰ এই কেফেখনে আৰু এনে ধৰণে এতিয়া এই কেফেৰ বিৰুদ্ধে গ্ৰাহক জাগত চলতে এক অভিযোগ দাখিল কৰিছে আৰু বিহিত ব্যৱস্থাৰ বাবে দাবী জনাইছে ঠেলামৰাৰ এগৰাকী গ্ৰাহক আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ